আমি দয়াতে আমি কেইটামান গুৰুত্বপূৰ্ণ বিষয় সামৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ ওলাইছোঁ। ইয়াতে 12টা অতি গুৰুত্বপূৰ্ণ বিষয় আছে, এইখিনি মই উল্লেখ কৰিব বিচাৰিছোঁ। 35 নং নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মাননীয় শ্ৰীযুত বিপ্লু ৰঞ্জন শৰ্মা দেৱলৈ কৃষ্ণনগৰ উন্নয়ন সমিতিৰ স্মাৰক পত্ৰ পৰম শ্ৰদ্ধা ভাজন আছোঁ। জয় জয়তে আপোনাক কৃষ্ণনগৰ উন্নয়ন সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু হিয়া ভৰা উষ্ম আদৰণি জনাওঁ। আপোনাৰ দৰে এজন বিচক্ষণ তথা কৰ্মদক্ষ ৰাজনীতিবিদক বিধায়ক হিচাপে পাই আমি কৃষ্ণনগৰবাসী ৰাইজ ধন্য হৈছোঁ। কৃষ্ণনগৰ উন্নয়ন সমিতি 1977 চনত স্থাপিত হোৱাৰ পিছৰে পৰা বিভিন্ন মন্ত্ৰী বিধায়ক আৰু বিশিষ্ট ব্যক্তিৰ দান বৰঙণি সহায় সহযোগিতা লাভ কৰি বৰ্তমান উন্নয়ন সমিতি এই অৱস্থা পাইছে। কৃষ্ণনগৰ উন্নয়ন সমিতিৰ অভিভাৱকত্বত বৃহত্তৰ কৃষ্ণনগৰ অঞ্চলত ভালেমান অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিছে, কিন্তু আৰ্থিক অভাৱ অনটনৰ কাৰণে অনুষ্ঠানসমূহে পূৰ্ণতা লাভ কৰিব পৰা নাই। সেয়েহে মহোদয় বিনম্ৰভাৱে অনুৰোধ কৰিব বিচাৰিছোঁ যে কৃষ্ণনগৰ উন্নয়ন সমিতিৰ লগতে তলত উল্লেখিত অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ জ্বলন্ত সমস্যাসমূহ আপোনাৰ সবল নেতৃত্বত আকু সমাধান কৰিবলৈ কাতৰে অনুৰোধ জনালোঁ। সমস্যাসমূহ কৃষ্ণনগৰ উন্নয়ন সমিতিৰ প্ৰস্তাৱিত 3 মহলীয়া, যিটোত আমি পঢ়ি আছোঁ, ভূমিখণ্ড আংশিকভাৱে ইয়াতে হৈছে। সমূহীয়া ভৱনৰ অৰ্ধনিৰ্মিত RCC ভৱনৰ প্ৰথম মহলা নিৰ্মাণৰ বাবে প্ৰয়োজনীয় প্ৰায় 30 লাখ টকাৰ আৰ্থিক অনুদান আবণ্টনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা। এইখিনিতে আমি ক'বলগীয়া হৈছে এটা কথা, অকণমান ক'বই লাগিব যে সেইটো পানী পৰে, তাৰ টিংবিলাক ফুটি গৈছে। আমি যোৱাবেলি আমাৰ বিজুলী কলিতা মেধি বাইদেৱে আমি যাওঁতে 10 লাখ টকা দি আমি এইখিনি সম্পূৰ্ণ কৰিছোঁ 10 লাখ টকাত, আৰু উন্নয়ন সমিতিয়ে নিজাববীয়াকৈ 4 লাখ টকা দিছে। এতিয়া কথা হ'ল বিয়া বাৰু আহিলে সেইটোতো অকণমান অনুপযুক্ত হৈছে, ইয়াতে কৰিব লগা যদি আমি ব্যৱস্থা কৰিব নোৱাৰোঁ, এই দুখীয়া মানুহবিলাকৰ বিয়া বাৰু উৎসৱ পাৰ্বণ পালনটো বহুত কঠিন হৈ পৰিছে। আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ মাননীয় বিধায়ক মহোদয় কেনেকৈ পাৰে। আগৰ বিধায়ক মহোদয়ে 40 লাখ টকাৰে তেওঁ কৰিম বুলি কৈছিল যদিও যি কি নহওক দলীয় কথাৰ কাৰণে হয়তো তেখেতে বেলেগ কাম কৰি আছে। এতিয়া আমি বৰ্তমান পাইছোঁ আমাৰ শ্ৰদ্ধাৰ মাননীয় বিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া, তেখেতৰ এইটো নিজৰ কাম, তেখেতে কি কৰে তেখেতৰ ওপৰত আমি পথৰ পূব অংশ বিদ্যাপীঠৰ পৰা ৰাম মন্দিৰলৈ মঠঘৰীয়া পথৰ লগত সংলগ্ন প্ৰায় 200 মিটাৰ পথ নিৰ্ধাৰিত আঁচনি মতে সম্পূৰ্ণ কৰা। ইতিমধ্যে মাননীয় সভাপতি মহোদয়ে কৈছে যে এইফালে আগতে আমাৰ দিছপুৰ সমষ্টি আছিলে ৰাম মন্দিৰলৈকে আমাৰ মঠঘৰীয়াৰ পৰা, আৰু এইফালে আমাৰ আছিল ৰাম মন্দিৰলৈকে আমাৰ কৃষ্ণনগৰ এৰিয়া। এতিয়া এজন বিধায়কে গোটেইখিনি পাইছে। আমাৰ কৃষ্ণনগৰ বিদ্যাপীঠৰ পৰা ৰাম মন্দিৰলৈ মাত্ৰ 200 মিটাৰ আমি এইখিনি জুতি লৈছোঁ। যেনেকৈ এইখিনি বনাই দিছে সেইখিনি ব্যৱস্থা নিশ্চয় তেখেতে কৰি দিব পাৰিব, আমি তেখেতৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। 3 নম্বৰে বৃহত্তৰ কৃষ্ণনগৰ এলেকাত এটি উপস্বাস্থ্য কেন্দ্ৰ স্থাপন। এইখিনিত আমি নিশ্চয় উল্লেখ কৰিব লাগিব যে আমাৰ এটা উপস্বাস্থ্য কেন্দ্ৰ আগতে চেংচন হৈছিলে, কিন্তু হাইস্কুলৰ মাটিখিনি তেওঁলোকক লাগে। আমি হাইস্কুলৰ মাটিটো তেওঁলোকক দিব নোৱাৰাৰ কাৰণে উপস্বাস্থ্য কেন্দ্ৰটো নহ'ল। আমি এনেকুৱাও আলোচনা কৰিব পাৰোঁ যে আমাৰ যদি এইটো গোটাইটো যদি আমাৰ 2 মহলীয়া হয়, 3 মহলীয়া ওপৰত আমি উপস্বাস্থ্য কেন্দ্ৰ হয়তো আমি এটা প্ৰভিজন কৰিব পাৰোঁ। যদি মহোদয়ে চিন্তা কৰে ভৱিষ্যতে তেনেকুৱা এটা কৰিলেও আমাৰ ৰাইজ উপকৃত হ'ব, সেইটো তেখেতৰ ওপৰত আমি এৰি দিছোঁ। 4 নম্বৰতে কৃষ্ণনগৰ অঞ্চলৰ বৰষুণৰ পানী নিয়মিতকৈ নিষ্কাশনৰ বাবে বিজ্ঞানসন্মতভাৱে নলা নৰ্দমাসমূহ মেৰামতি আৰু নিৰ্মাণ কৰা। আমাৰ নলাবোৰ আছে, নৰ্দমা আছে, কিন্তু পাহাৰুৱা ঠাই যিহেতু ওপৰৰ পৰা মাটিবোৰ আহি এটা বৰষুণ মাৰিলে নলাবোৰ ভৰ্তি হৈ যায়। আমাৰ উভয় কাউন্সিলৰ দল 50 আৰু 51 নম্বৰ দুয়োগৰাকীয়ে যথেষ্ট কষ্ট কৰি সেই যেতিয়া নালাটো পূৰ্ণ হৈ যায় তেখেতসকলে জিএমচিৰ পৰা গাড়ী মটৰ আনি নিষ্কাশন কৰে যদিও
বৰষুণৰ কাৰণে আমাৰ এই ব্যৱস্থাটো বৰ ফলপ্ৰসূ হোৱা নাই। এইটো বিজ্ঞানসন্মতভাৱে কেনেকৈ কৰে আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ। 5 নম্বৰতে উদয়ন সংঘত, আমাৰ সংঘ এটা আছে, সাংস্কৃতিক অনুষ্ঠান 80 চনত স্থাপিত হৈছে। উদয়ন সংঘৰ দক্ষিণ আৰু পশ্চিম ফালে থকা সীমাৰ দেৱাল দুখন নিৰ্মাণৰ বাবে পুঁজি আবণ্টন কৰা। প্ৰায় 20 ফুটমান তলত মানুহ আছে, ওপৰত আমাৰ সংঘটো। সেই ৱাল দুখনৰ কাৰণে তলত থকা মানুহখিনিৰ অকণমান সমস্যাৰ সৃষ্টি হৈছে। মাজতে ওচৰৰ মানুহ এঘৰত তাতে আমাৰ মঞ্চখনৰ পৰা মাটি ধৰি পৰিছে। সেইটো তেখেতক আমি এদিন লৈ গৈ দেখুৱাম, তেখেতে নিশ্চয় ইয়াৰ ব্যৱস্থা কৰিব। উদয়ন সংঘৰ চৌহদত এটি শৌচ পেচাবগাৰ ৱাছৰুম নিৰ্মাণৰ কাৰণে ব্যৱস্থা গ্ৰহণৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। তাত তেনেকুৱা ব্যৱস্থা নাই। তাত যথেষ্ট ফাংচন হৈ থাকে। আমাৰ যিসকল আমাৰ জুবিন গাৰ্গকে আদি কৰি ভূপেন হাজৰিকা, আমাৰ প্ৰাণৰ শিল্পী আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা, পৰা বিষ্ণু ৰাভাকে আদি কৰি আমি বছৰত কেইবাটাও ডাঙৰ অনুষ্ঠান কৰোঁ। কিন্তু পেচাবগাৰৰ অসুবিধাৰ কাৰণে যথেষ্ট অসুবিধা হৈছে। আমি তেখেতৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। কৃষ্ণনগৰ ৰাজহুৱা নামঘৰলৈ সোমাই যোৱা 14 ফুট বহল আৰু 75 ফুট দীঘল পকীপথ নিৰ্মাণ কৰা। আমাৰ ৰাস্তা আছে, আমাৰ মহাবিষ্ণু দৌলগোবিন্দ নহয়, আমাৰ দৌলগোবিন্দ মন্দিৰলৈ যোৱা। কিন্তু কৃষ্ণনগৰৰ নামঘৰৰ মাজেৰে আমাক এতিয়া ৰাস্তাৰ প্ৰয়োজন হৈছে। সেই প্ৰয়োজনটো এইকাৰণে হৈছে, আমাৰ বিহুখন আমি LP স্কুলত এতিয়া পাতি আছোঁ। সেই বিহুখন আমি তালৈ নিব লাগে। তাত মানে আমাৰ গাড়ী মটৰ নুঠে। সেইখিনি যদি তেখেতে কৰি দিয়ে তেতিয়াহ'লে আমি বিহুৰ কাৰণে যথেষ্ট ঠাই আছে, প্ৰায় 1.5 বিঘা ঠাই আছে, মুকলি ঠাই, তাত আমি কৰিব পাৰিম। 9 নম্বৰ কৃষ্ণনগৰ ৰাজহুৱা শিৱ মন্দিৰৰ সভাঘৰ সম্প্ৰসাৰণ। আমাৰ অতি পুৰণা ইয়াত এটা শিৱ মন্দিৰ আছে। তাতে ৰাইজে দান বৰঙণিৰে এটা তাত সভাঘৰ কৰিছে যদিও তাত যেতিয়া সভা সমিতি, প্ৰায়বোৰ চৰকাৰী সভা সমিতিয়ে তাত হয়। মন কি বাত অনুষ্ঠান তাতেই আমি কৰোঁ, আমাৰ প্ৰধানমন্ত্ৰীৰ মন কি বাত। কিন্তু তাত ইমান মানুহ হয়, মানুহ কিছুমান বাহিৰত থাকিব লগা হয়। এই সভাঘৰটো সম্প্ৰসাৰণৰ কাৰণে কমিটিয়ে আমাক জনাইছে। আমি তেখেতসকলৰ সেইটো দাবীটো আমি উত্থাপন কৰিছোঁ। গোপালপুৰ কালী মন্দিৰৰ উত্তৰ ফালৰ দেৱাল নিৰ্মাণ। গোপালপুৰৰ একমাত্ৰ শক্তিৰ আৰাধনা কৰাৰ কাৰণে, পূজা কৰাৰ কাৰণে আমাৰ গোপালপুৰবাসীয়ে তাত এটা মন্দিৰ, গোপালপুৰত যদিও প্ৰতিষ্ঠিত গোটেই কৃষ্ণনগৰৰে মন্দিৰটো, গতিকে সেই মন্দিৰৰো এখন দেৱাল উত্তৰ ফালত নিৰ্মাণৰ কাৰণে যথেষ্ট প্ৰয়োজন হৈ আছে। আমাৰ কৃষ্ণনগৰ জ্যেষ্ঠ নাগৰিক সন্মিলন, আচলতে আমাক ইয়াতে উন্নয়ন সমিতিৰ এইটো আমাৰ এটা গ্ৰাম 2 লাখ টকাৰে আমি সকলো মহলা বনাইছোঁ। ওপৰৰখিনি আমাক ভাৰবেলি কৈছে যে আপোনালোকে যদি বনাই লয়, আমাৰ এতিয়া 122টা আমাৰ সদস্য আছে এই অঞ্চলৰে ৰিটায়াৰ্ড। সেইটোৰ কাৰণে আমাক যদি এটা আৰ্থিক অনুদান দিয়ে আমি সেইটো কৰিব পাৰিম। 12 নম্বৰতে মহাপ্ৰভু দৌলগোবিন্দ মন্দিৰৰ পশ্চিম ফালৰ প্ৰায় 100 ফুট দীঘল দেৱাল নিৰ্মাণ কৰাৰ কাৰণে তেখেতসকলে আমাক অৱগত কৰিছে। আমি সেইটো তেখেতক দাঙি ধৰিছোঁ। ওপৰত উল্লেখ কৰা সমস্যাসমূহ মহোদয় সমাধানৰ ব্যৱস্থা কৰি সমূহ কৃষ্ণনগৰবাসী ৰাইজক উপকৃত কৰিব বুলি শ্ৰদ্ধাৰে অনুৰোধ জনালোঁ। আমি